নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 10.5 থকা প্ৰশ্নবোৰৰ সমাধান কৰিম আৰু যিবোৰ কোৱেশ্চন আমাৰ ৰৈ যায় সেইবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোকে চাব পাৰা তেতিয়ালে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ অনুশীলনী 10.5 কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কৈছে যে চিত্ৰত এ বি আৰু সি তিনিটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত যাতে एंगल BOC इक्वल 30 डिग्री और AOB इक्वल 60 डिग्री एंगल BOC 30 डिग्री और AOB 60 डिग्री যদি বৃত্তটোৰ ABC চাপত নথকা D এটা বিন্দু কি বুলি কৈছে এই বৃত্তটোৰ ABC এই চাপটোত নথকা এটা বিন্দু কি D তেতিয়া হলে আমি এংগল ADC উলিয়াব লাগে ADC আমি কি কৰিব লাগে উলিয়াব লাগে ঠিক আছে तार বাবে তুমি প্ৰথমতে লিখি লোৱা দিয়া আছে এনেকৈ লিখিবা দিয়া আছে কিন্তু তোমালোকে নিজে লিখিবা দিয়া আছে এ বি আৰু সি তিনিটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত যাতে এংগল BOC ইকুৱেল 30 ডিগ্ৰী আৰু AOB ইকুৱেল 60 ডিগ্ৰী ঠিক আছে এনে লিখিবা পিছত লিখিবা বৃত্তটোৰ ABC চাপত নথকা এটা বিন্দু D ঠিক আছে গতিকে পিছৰখিনি লিখি আছো গতিকে एंगल ADC निर्णय কৰিব লাগে ঠিক আছে এতে নিৰ্ণয় কৰা নিৰ্ণয় ইয়াত মই এখিনি দিয়া আছে বুলি লিখি দিও দিয়া আছে এখিনি সমাধান দিয়া আছে এ বি আৰু সি তিনিটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত যাতে এংগল BOC ইকুৱেল 30 ডিগ্ৰী আৰু AOB ইকুৱেল 60 ডিগ্ৰী তাৰপিছত লিখিবা বৃত্তটোৰ ABC চাপত নথকা D এটা বিন্দু ঠিক আছে দাৰি গতিকে এংগল ADC নিৰ্ণয় কৰিব লাগে নিৰ্ণয় কেনেকৈ নিৰ্ণয় কৰিম যেহেতু एंगल AOB इक्वल 60 डिग्री कमा एंगल BOC इक्वल 30 डिग्री ये मुझे दिया है ना ऐसा क्या एंगल AOC इक्वल किमान होगा चुआ कि दिया से AOB 60 डिग्री BOC 30 डिग्री तेतियाले AOC हले किमान होगा ये प्लस होगा माने कि होगा एंगल AOB प्लस एंगल क्या वो BOC AOB मान 60 डिग्री प्लस BOC मान 30 डिग्री इक्वल 90 डिग्री हो गल ठीक है माने AOC किमान हो गल 90 डिग्री और एटु कोन की कोन বুলি কোৱা হ'ব কেন্দ্ৰত সৃষ্টি হোৱা কোনটো কেন্দ্ৰস্থ কোন কিমান পালো আমি 90 ডিগ্ৰী এটাকে एंगल ADC एटु हो गल आमार केंद्रस्थ कोण और ADC এই কোণটো কি কোণ বুলি কোৱা হয় বৃত্তস্থ কোণ বুলি কোৱা হয় আৰু আমি এটা কথা জানো যে এই বৃত্তস্থ কোণটো বৃত্তৰ যিকোনো এটা বিন্দুত উৎপন্ন হোৱা কোণটো কেন্দ্ৰস্থ কোণৰ কি হ'ব আধা এটো কথা মনত ৰাখিবা ঠিক আছে ADC ইকুৱেল हाफ ऑफ एंगल AOC ठीक है ब्रेकेटत मैं लिखि दी आसो जेहेतु बृत्तस्थ कोण केंद्रस्थ कोणर आधा एटु कथा तुमालोके मनत राखिबा ठीक है चुआ एटु हो गल बृत्तस्थ कोण ADC केंद्रस्थ कोण की আছে AOC की हो गल आधा ठीक है इक्वल हाफ ऑफ AOC माने 90 डिग्री इनटू दिलु तेतियाले किमान हो जाबो 2 দি 90 হৰণ কৰিলে কিমান পাম আমি 45 ডিগ্ৰী গতিকে আমি পাই গলো এংগল ADC ইকুৱেল 45 ডিগ্ৰী এটো আমাক নিৰ্ণয় কৰিব দিছিল হৈ গল গতিকে কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন হ'ব এইখিনিয়ে কৰি লোৱা क्वेश्चन नम्बर 2 আছে আমাৰ আগত ইয়াত কি গৈছে চোৱা
ইয়াত কৈছে যে এটা বৃত্তৰ এডাল জিয়া বৃত্তৰ ব্যাসাৰ্ধৰ সমান জিয়াডালে উপচাপটোৰ কোনো বিন্দুত আৰু অধিচাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ নিৰ্ণয় কৰিব লাগে কি বুলি কৈছে এটা বৃত্ত এই বৃত্তৰ এডাল জিয়া এই জিয়াটো বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান ঠিক আছে এটো হৈ গ'ল ও কেন্দ্ৰযুক্ত বৃত্ত আৰু হৈ গ'ল ও এ ব্যাসাৰ্ধ ও বি ব্যাসাৰ্ধ আৰু এ বি টো কি হৈ গ'ল জিয়া এত কি বুলি কৈছে জিয়াডালে উপচাপটোৰ কোনো বিন্দুত এই উপচাপটোৰ যিকোনো এটা বিন্দুত ঠিক আছে কোণ উৎপন্ন কৰিলে এটো নাম দিয়া কি নাম দিও ডি বুলি নাম দিলো ঠিক আছে ডি আৰু অধিচাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ এইটো হৈ গ'ল অধিচাপ ইয়াৰে যিকোনো এটা বিন্দু লৈ লোৱা এইটো ললো ঠিক আছে সি নাম দিলো তেতিয়া হলে এই কোণ দুটা কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে এ ডি বি এই কোণটো আৰু এ সি বি এই কোণটো কি কৰিব লাগে আমি উলিয়াব লাগে গতিকে ইয়াৰ সমাধান কৰা সমাধান লেট ধৰা হল কি ও কেন্দ্ৰীয় বৃত্তৰ এ বি জিয়াডাল এই এ বি জিয়াডাল ও এ আৰু ও বি ব্যাসাৰ্ধৰ সমান ও এ ও বি ব্যাসাৰ্ধৰ সমান জিয়াডালে উপচাপ আৰু অধিচাপৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ দুটা হৈছে ক্ৰমে কি এটা হৈ গ'ল এ ডি বি আৰু এইফালে কি হৈ গ'ল এ সি বি ঠিক আছে এতেকে এংগেল এ ডি বি এণ্ড আৰু এংগেল এ সি বি নিৰ্ণয় কৰিব লাগে গতিকে নিৰ্ধাৰণ লিখা নিৰ্ধাৰণ কৰা কেনেকৈ নিৰ্ধাৰণ কৰিবা চোৱা প্ৰথমতে চোৱা ইয়াত কি দিয়া আছে আমাক দিয়া আছে যে ত্ৰিভুজ এ ও বিৰ পৰা ইয়াৰ পৰা আমি কি পালো ইয়াৰ পৰা পালো যে আমি এই ত্ৰিভুজ এ ও বিৰ পৰা আমি পালো এ বি ও এ আৰু ও বি কি হয় ইকুৱেল যে এ ও ইকুৱেল বি ও ইকুৱেল এ বি তিনিটা বাহু ইকুৱেল এটাকে ত্ৰিভুজ এ ও বি এটা কি হয় সমবাহু যেহেতু সমবাহু ত্ৰিভুজ তেতিয়াহ'লে প্ৰতিটো কোণ কিমান হ'ব প্ৰতিটো কোণে কিমান 60 ডিগ্ৰী আমি জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী গতিকে আমি লিখিব পাৰো যে এতেকে এংগেল এ ও বি ইকুৱেল 60 ডিগ্ৰী এই এ ও বি টো কি কোণ হয় কেন্দ্ৰস্থ কোণ এ ও বি টো কি হয় কেন্দ্ৰত উৎপন্ন হৈছে গতিকে এটো কি হয় কেন্দ্ৰস্থ কোণ তেতিয়ালে তুমি উলাব পাৰিবা এতেকে এংগেল এ সি বি এই এ সি বি টো কি হয় এ সি বি টো কি হয় বৃত্তৰ যিকোনো এটা বিন্দু উৎপন্ন হৈছে গতিকে এটো কি বুলি কোৱা হ'ব বৃত্তস্থ কোণ আমি জানো বৃত্তস্থ কোণটো কি হয় কেন্দ্ৰস্থ কোণৰ আধা গতিকে তুমি লিখিব পাৰা হাফ অফ এংগেল এ ও বি দে আৰ ইকুৱেল 1/2 এংগেল এ ও বি মান কিমান 60 ডিগ্ৰী ইনটু 60 ডিগ্ৰী এটা 2 দি 60 ডিগ্ৰী হৰণ কৰিলে কিমান ওলাব 30 বাৰ যাব ঠিক আছে গতিকে আমি এ সি বি কিমান পালো 30 ডিগ্ৰী ইয়াত তুমি এটো লিখি দিব পাৰা ব্ৰেকেটত যে যেহেতু বৃত্তস্থ কোণ কি হয় কেন্দ্ৰস্থ কোণৰ আধা ঠিক আছে ক্লিয়াৰ এছ আমি কি কৰিলো এ সি বি এইটো উলিয়ালো এতিয়া আমি উলাব লাগে এ ডি বি গতিকে এইখিনি হৈছে নে লিখা তোমালোকৰ এতিয়া চোৱা আমি কি কৰিলো এ সি বি এই কোণটো উলিয়ালো এতিয়া আমি উলিয়াম এ ডি বি এই কোণটো কিমান হ'ব আমি উলিয়াম চাবা এটো কেনেকৈ উলিয়াম চোৱা ইয়াৰ পিছৰ খাইটো আমি ওপৰত লিখি আছো চাবা যেহেতু ইয়াত কি হয় এই এ ডি বি সি এইটো কি হৈ গ'ল চোৱাচোন এইটো এটা চক্ৰীয় চতুৰ্ভুজ হৈ গ'ল চতুৰ্ভুজ হৈছে হয়নে চাবা যেহেতু এ ডি
বি চি এটা কি হয় সক্রিয় চতুর্ভুজ এতেকে এটা কথা লক্ষ্য কৰিবা সক্রিয় চতুর্ভুজৰ কি হয় যিকোনো দুটা বিপরীত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এটো কথা মনত ৰাখিবা এ ডি বি সি এটা সক্রিয় চতুর্ভুজ তেতিয়াহলে আমি লিখিব পাৰো যে এংগেল এ ডি বি এই কোণটো আৰু ইয়াৰ বিপরীত ফালে কি আছে এটো এ সি বি ইকুয়াল 180 ডিগ্ৰী এতেকে এংগেল এ ডি বি হ'ব প্লাস এংগেল ADB ACB equal 180 ডিগ্ৰী লিখি দিয়া ব্ৰেকেটত যেহেতু সক্রিয় চতুর্ভুজৰ যিকোনো এজোৰ বিপরীত কোণৰ বিপরীত কোণ দুটাৰ সমষ্টি কিমান বুলি কৈছিলো 180 ডিগ্ৰী ঠিক আছে দেয়াৰ ইমপ্লাইজ এংগেল এ ডি বি টু ৰাখা ইকুয়াল হুফালে কি আছে 180 ডিগ্ৰী আৰু এই প্লাস এংগেল এ সি বি টু তুমি সমান চিনৰ হুফালে লৈ যোৱা কি হৈ যাব প্লাস আছিল মাইনাস হৈ গল এংগেল এ সি বি ঠিক আছে দেয়াৰ ইমপ্লাইজ এংগেল এ ডি বি ইকুয়াল 180 ডিগ্ৰী মাইনাস এ সি বিৰ মান আমি অলপ আগতে কি পাইছো 30 ডিগ্ৰী ঠিক আছে ইয়াত লিখা 30 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এংগেল এ ডি বি ইকুয়াল 180 মাইনাস 30 ডিগ্ৰী কিমান হ'ব 150 ডিগ্ৰী আমাক এটোৱে উলাব দিছিল দুটা বস্তু আমি উলিয়ালো আমি এ সি বি কিমান পালো 30 ডিগ্ৰী আৰু এ ডি বি কিমান পালো 150 ডিগ্ৰী এই দুটা উলাব দিছিল উলিয়ালো গতিকে কোৱেশ্চন নম্বৰ 2 ৰ সলিউশন হ'ব এইখিনিয়ে কৰিলো সকলে বুজি পাইছা সকলে কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে চিত্ৰত এংগেল পি কিউ আৰ ইকুয়াল 100 ডিগ্ৰী এই চিত্ৰত এংগেল পি কিউ আৰ এই কোণটো কিমান বুলি কৈছে 100 ডিগ্ৰী ঠিক আছে য'ত পি কিউ আৰু আৰ ও কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু য'ত নেকি পি কিউ আৰ টু কি হয় ও কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু এংগেল ও পি আৰ নিৰ্ণয় কৰা এংগেল ও পি আৰ এই যেটো মই কালাৰ কৰি দিছো এই কোণটো আমি উলিয়াব লাগে ও পি আৰ কেনেকৈ উলিয়াম ইয়াত চোৱা ইয়াত কি দিয়া আছে পি কিউ আৰ এই কোণটোক আমি কি কোণ বুলি কওঁ বৃত্তস্থ কোণ বুলি কওঁ ঠিক আছে তেতিয়া হলে এইটো যদি বৃত্তস্থ কোণ হয় পি কিউ আৰ টু তেতিয়া হলে ইয়াত কেন্দ্ৰস্থ কোণ কোনটো হ'ব এটো হ'ব পি ও আৰ এটো ঠিক আছে এইফালৰটো পি ও আৰ কেন্দ্ৰস্থ কোণ তেতিয়া হলে এই কোণটো কিমান হ'ব আমি জানো যে কি হয় বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ আধা তেতিয়া হলে কেন্দ্ৰস্থ কোণটো কি হ'ব বৃত্তস্থ কোণৰ ডাবল হৈ যাব এটো হৈ যাব কিমান 200 ডিগ্ৰী হৈ যাব ঠিক আছে এই কোণটো কি হৈ যাব 200 ডিগ্ৰী তেতিয়া হলে এই কোণটো কিমান হ'ব এটো কেনেকৈ উলিয়ায় প্ৰবৃদ্ধ কোণ কেনেকৈ উলিয়ায় এটো হৈ গল আমাৰ এই কেন্দ্ৰত কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় কেন্দ্ৰত তেতিয়া হলে তুমি 360 ৰ পৰা তুমি এই 200 ডিগ্ৰী মাইনাস কৰি দিয়া কিমান পাবা 160 ডিগ্ৰী পাবা এই কোণটো ঠিক আছে প্ৰথমতে এই কোণটো উলিয়াই লোৱা সোৱা ইয়াত তোমালোকে দিয়া আছে খিনি এনেকৈ লিখিবা যে পি কিউ আৰু আৰ ও কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু য'ত এংগেল পি কিউ আৰ ইকুয়াল 100 ডিগ্ৰী এতেকে এংগেল ও পি আৰ নিৰ্ণয় কৰিব লাগে মই তোমালোকক ডাইৰেক্ট নিৰ্ধাৰণৰ পৰা কৰি দি আছো নিৰ্ধাৰণ সোৱা হিয়াৰ ইয়াত আমাক কি দিয়া আছে এংগেল পি কিউ আৰ ইকুয়াল 100 ডিগ্ৰী ঠিক আছে তেতিয়া হলে ইয়াত সোৱা যি এটো পি ও আৰ এই কেন্দ্ৰস্থ বিন্দু কেন্দ্ৰস্থ কোণটো কেন্দ্ৰস্থ কোণটো কেনেকৈ উলিয়াবা সোৱা
এইটোক তুমি মুখ্য বুলি লিখা ঠিক আছে কেন্দ্ৰস্থ কোণটো মুখ্য বুলি লিখা মেইন তাৰপিছত আমি আকৌ এইটো উলিয়াম প্ৰবৃদ্ধটো উলিয়াম এনেকৈ লিখা মুখ্য এংগেল POR ইকুৱেল কিমান পাবা তুমি 2 ইনটু এংগেল PQR ইকুৱেল 2 ইনটু PQR মানে 100 ইকুৱেল 200 কিয় হ'ল লিখি দিব পাৰা যে যেহেতু কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ কি হ'ব দুগুণ আমি পাইছিলোঁ যে বৃত্তস্থ কোণটো কি হয় কেন্দ্ৰস্থ কোণৰ আধা তেতিয়াহ'লে কেন্দ্ৰস্থ কোণটো কি হ'ব বৃত্তস্থ কোণৰ দুগুণ হৈ গ'ল 200 ঠিক আছে ডাবল হৈ গ'ল এতেকে এই কোণটো উলিয়া প্ৰবৃদ্ধ POR প্ৰবৃদ্ধ এংগেল POR ইকুৱেল কেনেকৈ উলিয়াবা 360 ডিগ্ৰী মাইনাছ কিমান হ'ব 200 ঠিক আছে তেতিয়াহ'লে আমি এইফালে POR কেন্দ্ৰস্থ কোণ পাইছিলোঁ 200 ডিগ্ৰী তেতিয়াহ'লে এই প্ৰবৃদ্ধটো কিমান ওলাব 360 পৰা 200 মাইনাছ কৰিলে 160 ডিগ্ৰী ঠিক আছে এইখিনি উলিয়ালোঁ এতিয়া চোৱা যে ত্ৰিভুজ POR এইটো এটা ত্ৰিভুজ পালোঁ POR এই ত্ৰিভুজৰ পৰা ইয়াৰ পৰা কি পালোঁ আমি যে OP ইকুৱেল OR হ'বনে একে বৃত্তৰ ব্যাসাৰ্ধ হয় এইটো ঠিক আছে OP ইকুৱেল OR যেহেতু দুটা বাহু সমান এই ত্ৰিভুজটোৰ ঠিক আছে মানে কি হ'ব এইটো সমদ্বিবাহু ত্ৰিভুজ এটা কথা মনত ৰাখিবা সমদ্বিবাহু ত্ৰিভুজৰ এই কোণ দুটা কি হ'ব ইকুৱেল হ'ব গতিকে আমি লিখিব পাৰোঁ এতেকে এংগেল OPR ইকুৱেল এংগেল ORP এই দুটা কোণ ইকুৱেল হ'ব কিয় যেহেতু OP ইকুৱেল OR ঠিক আছে এতেকে ত্ৰিভুজ POR আৰৰ পৰা আকৌ এইটো ত্ৰিভুজৰ পৰা এইটো আকৌ বুলি লিখি দিয়া ইয়াত আকৌ এইটো ত্ৰিভুজৰ পৰা চোৱা এই OPR ORP আকৌ POR এই তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এংগেল OPR প্লাছ এংগেল ORP প্লাছ এংগেল POR ইকুৱেল 180 degree there implies angle OPR plus angle ORP আৰু OPR একেই গতিকে তুমি ইয়াত ORP ঠাইত আমি লিখিব পাৰোঁ OPR ঠিক আছে প্লাছ angle POR ইকুৱেল 180 ডিগ্ৰী গতিকে এইখিনি হৈছে লিখা সকলোৰে মুছি দি আছোঁ ওপৰত লিখিম যেহেতু তলত জাগা নাই এতিয়া ইয়াৰ পিছৰ খাইটো আমি ওপৰত লিখিম এতকে আছে এংগেল OPR প্লাছ এংগেল OPR কেইটা হৈ গ'ল দুটা হৈ গ'ল ঠিক আছে গতিকে আমি লিখিব পাৰোঁ যে ইমপ্লাইজ টু এংগেল OPR প্লাছ কি আছে এংগেল POR আমি কি পালোঁ 160 ডিগ্ৰী ইকুৱেল কি আছে 180 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ টু এংগেল OPR ইকুৱেল 180 ডিগ্ৰী এই 160 ডিগ্ৰীটো সোঁফালে গ'লে কি হৈ যাব মাইনাছ হৈ যাব 160 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ টু এংগেল OPR ইকুৱেল 180 পৰা 160 গ'লে কি থাকে 20 থাকে ঠিক আছে 20 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ আমাক লাগে এংগেল OPR লাগে এই টুটো তুমি সমান চিনৰ সোঁফালে লৈ যোৱা কি হৈ আছে পূৰণ হৈ আছে হৰণ হৈ যাব 20/2 দেয়াৰ ইমপ্লাইজ এংগেল OPR ইকুৱেল 2 দি 20 গ'লে কিমান থাকিব 10 ডিগ্ৰী থাকিব ঠিক আছে গতিকে আমাৰ OPR ওলাই গ'ল কিমান ওলাইছে 10 ডিগ্ৰী আমাক এইটোৱে ওলাব দিছিল গতিকে কোৱেশ্চন নম্বৰ 3 সলিউশন হ'ব এইখিনিয়ে কৰি লোৱা সকলোৱে বুজি পাইছা
কুৱেশ্যন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি কৈছে ইয়াত কৈছে যে চিত্ৰত এংগেল ABC ইকুৱেল 69 ডিগ্ৰী চিত্ৰত ABC কিমান 69 ডিগ্ৰী এংগেল ACB কিমান 31 ডিগ্ৰী এংগেল BDC নিৰ্ণয় কৰা BDC আমি কি কৰিব লাগে উলিয়াব লাগে ইয়াত চোৱা ইয়াত কি দিয়া আছে হেয়াৰ BC এডাল জিয়া BC টো কি হয় জিয়া A আৰু D দুটা বিন্দু এংগেল ABC ইকুৱেল 69 ডিগ্ৰী দিয়া আছে কমা এংগেল ACB ইকুৱেল 31 ডিগ্ৰী দিয়া আছে ঠিক আছে therefore এংগেল BDC কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে নিৰ্ধাৰণ কৰা কেনেকৈ নিৰ্ধাৰণ কৰিবা ইয়াত চোৱা ত্ৰিভুজ ABC এটো এটা ত্ৰিভুজ পালো আমি ABC পৰা এই ABC ত্ৰিভুজৰ পৰা চোৱাচোন আমাক দুটা কোণৰ মাপ দিয়া আছে তেতিয়ালে এই এ কোণটোৰ মান প্ৰথমতে উলিয়াই লোৱাচোন ABC ত্ৰিভুজৰ পৰা এংগেল ABC প্লাস এংগেল কেনেকৈ উলিয়াবা প্লাস এংগেল ACB প্লাস এংগেল BAC ইকুৱেল কিমান হ'ব আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে বা হয় দেয়াৰ ইমপ্লাইজ এংগেল ABC ৰ মানটো দিয়া আছে আমাক 69 ডিগ্ৰী প্লাস ACB ৰ মান দিয়া আছে 31 ডিগ্ৰী প্লাস এংগেল BAC টো আমি উলিয়াম ইকুৱেল 180 ডিগ্ৰী দেয়াৰ ইমপ্লাইজ এংগেল BAC টো ৰাখা আৰু হুফালে কি আছে 180 ডিগ্ৰী আছে আৰু এই 69 প্লাস 31 কিমান হ'ব 100 হ'ব 100 টো তুমি সমান চিনৰ হুফালে লৈ যোৱা কিহত আছে প্লাসত আছে মাইনাস হৈ যাব 100 there implies angle BAC equal 180 পৰা 100 গলে কিমান থাকে 80 ডিগ্ৰী এটো কি হৈ গল বৃত্তস্থ কোণ এটা কথা লক্ষ্য কৰা ইয়াত BAC টো কি হৈ গল বৃত্তস্থ কোণ ঠিক আছে কিমান পালো আমি 80 পালো 80 ডিগ্ৰী পালো আৰু BDC এটো কি হৈ গল এটো বৃত্তস্থ কোণে হয় আৰু দুইটা বৃত্তস্থ কোণে কি হৈ আছে একেটা বৃত্তচাপ BC ওপৰতে আছে ঠিক আছে তেতিয়ালে দুইটা বৃত্তচাপ কি হ'ব ইকুৱেল হ'ব গতিকে BDC কিমান হ'ব 80 ডিগ্ৰী হ'ব এই কোণটো ইকুৱেল গতিকে ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি এনেকৈ লিখিম সো এইখিনি লিখা আছে না তোমালোকৰ মুছি দি আছো ইয়াৰ পিছৰ সেই সোৱা ওপৰত লিখি দিছো এগেইন আকৌ সো এংগেল BAC আৰু BDC এংগেল BAC আৰু BDC একে বৃত্তচাপ BC ৰ বৃত্তস্থ কোণ একে বৃত্তচাপ BC ৰ বৃত্তস্থ কোণ দুইটাই ঠিক আছে তেতিয়া হলে এই কোণ দুটা কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ এংগেল BAC ইকুৱেল এংগেল BDC একে বৃত্তক্ষেত্ৰৰ কোণবোৰৰ মাপ সমান দেয়াৰ ইমপ্লাইজ গতিকে এংগেল BDC লাগে আমাক ইকুৱেল এংগেল BAC এংগেল BAC ৰ মান কিমান আছিল আমি পাইছিলো BAC ৰ মান 180 ডিগ্ৰী গতিকে BDC ৰ মান কিমান হৈ গল 80 ডিগ্ৰী গতিকে আমাক কোৱেশ্চনত এংগেল BDC এ দেখুৱাব দিছিল আমি দেখুৱাইছো গতিকে 6 নম্বৰ কোৱেশ্চনৰ সলিউশন হ'ব এখিনিয়ে কৰি লোৱা